নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ লৈ স্বাগতম জনাইছো আপোনালোকে বাৰু কেতিয়াবা লোন লৈ পাইছে না নাই পোৱা কমেন্ট এটা কৰি জনাব বেংকৰ পৰাই হওক বা কোনোবা ফাইনান্স কোম্পানীৰ পৰাই নহওক কিয় আপোনালোকে লোন লৈ পাইছে না নাই পোৱা সেইটো কমেন্ট এটা কৰি জনাব প্ৰত্যেককে কেতিয়াবা নহয় কেতিয়াবা কিবা কাৰণত হলেও সাগে লোন লৈছে কোনোবাই হয়তো বাইক লবৰ কাৰণে লোন লৈছে কোনোবাই হয়তো গাড়ী লবৰ কাৰণে লোন লৈছে কোনোবাই হয়তো অন্য কিবা কাৰণত লোন লৈছে একেবাৰে ধনীতকৈ ধনী ব্যক্তিজনেও লোন লৈ পাইছে আনকি মুকেশ আম্বানীও হয়তো লোন লৈ তেখেতে হয়তো ডাঙৰ ডাঙৰ বিজনেস বিলাক গঢ় দিছে তো প্ৰত্যেকৰে জীৱনত এটকা এটা হলেও লোন লয় কোম্পানী সমূহৰ পৰা বা বেংকৰ পৰা কোনোবাই নহয় কোনোবাই 1 টকা হলেও লোন লয় আনকি চৰকাৰ বিলাকেও লোন লয় চৰকাৰ চলাবৰ কাৰণে ডাঙৰ ডাঙৰ কোম্পানী বিলাকৰ পৰা ৰিজাৰ্ভ বেংকৰ পৰা তেওঁলোকে ডাইৰেক্টলি কি কৰে লোন লয় তো বন্ধু বান্ধৱীসকল আপুনি যেহেতু লোন লয় বা প্ৰত্যেককে যেহেতু লোন লয় কেতিয়াবা নহয় কেতিয়াবা আপোনালোকৰ সাগে লোনৰ ইএমআই পৰিশোধ কৰোতে এদিন দুদিন ইফাল হিফাল হয় নিশ্চয় আপোনালোকৰ হয় মোৰো লোন লোৱা আছে মোৰো কেতিয়াবা হয় এদিন দুদিন ইফাল হিফাল হৈ যায় আৰু প্ৰত্যেকৰে সেই বস্তুটো হয় লোন লোৱাৰ পাছত সময়মতেই যে মই পৰিশোধ কৰিম পইচা সমূহ এটো কোনো গ্যাৰান্টি দিব নোৱাৰে কাৰ কেতিয়া কি বিপদ আহি যায় কোনেও ক'ব নোৱাৰে আৰু কেতিয়াবা হয়তো এদিন দুদিন ইফাল হিফাল প্ৰত্যেকৰে হয় লোনৰ ইএমআই পে কৰিবৰ সময়ত তো বন্ধু বান্ধৱীসকল আপোনালোকে যেতিয়াই নেকি লোনৰ ইএমআই পে নকৰে তেতিয়া এজন ডিফল্টাৰ হৈ যায় আপোনালোকৰ সিভিল স্কোৰ কমি যায় আৰু তাৰ ফলত পাছলৈ গৈ আপোনালোকে বেলেগ কোম্পানীৰ পৰা ঋণ নাপায় বেলেগ কোম্পানীয়ে আপোনালোকক লোন প্ৰদান নকৰে তো বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকেও যদি লোন লৈ থৈছে কেতিয়াবা যদি আপোনালোকৰ লোন সময়মতে পৰিশোধ কৰিব পৰা নাই তো আপোনালোকৰ কাৰণে ৰিজাৰ্ভ বেংকে এটা ভাল খবৰ ঘোষণা কৰিছে আমাৰ ভাৰতবৰ্ষৰ যিমান বিলাক নেকি বেংক আছে যিমান বিলাক নেকি ফাইনান্স আছে সকলোৰে কাৰণে এটা নোটিস জাৰি কৰিছে সকলো বেংক সকলো ফাইনান্সে সেই নোটিসটো এতিয়া মানি চলিব লাগিব আৰু আপোনালোকৰ লগত যদি তেনেকুৱা ধৰণৰ কিবা হয় তো আপোনালোকে তেওঁলোকক উভতি ধৰিব পাৰিব যে সরকার মানে রিজার্ভ বেংকৰ ফালৰ পৰা এইটো নিয়ম বান্ধি দিছে তহতে কিয় নিয়ম সেই অমান্য কৰিছে তো বন্ধু বান্ধৱীসকল সেই নিয়মটোনো কি বা আমাৰ কাৰণে সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম তো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব মই সেটি পাঞ্জৰি গৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিও তো আজিৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে সকলোলৈকে ভিডিওটো শেয়াৰ কৰি দিয়ক আৰু আৰম্ভণিতে কৈছো আপোনালোকক যে সকলোৰে লোন থাকে আৰু প্ৰত্যেকৰে কাৰোবাৰ নহয় কাৰোবাৰ কেতিয়াবা নহয় কেতিয়াবা ঋণ পৰিশোধ কৰোতে ইফাল হিফাল হয় এটা দুটা ইএমআই ল্যাপস হয় বা এটা দুটা ইএমআই পেন্ডিং হৈ প্ৰত্যেকৰে থাকে আৰু এইটো মানে চিৰন্তন সত্য কথা যে লোন লোৱাৰ পাছত ইএমআই এটা দুটা ইফাল হিফাল হবই কোনেও সময়মতে ঋণ সমূহ পৰিশোধ কৰিব নোৱাৰে এটা যেতিয়া নেকি আপোনালোকে কোনোটা বেংকৰ পৰা বা কোনোটা ফাইনান্সৰ পৰা যেতিয়া আপোনালোকে ঋণ এটা লয় ঋণ লোৱাৰ পাছত আপোনালোকৰ যদি এটা দুটা ইএমআই ইফাল হিফাল হয় তো তেনে ক্ষেত্ৰত কেৱল আপোনালোকৰ সিভিল স্কোৰ আৰু তাৰ লগতে আপোনালোকৰ ফাইন লাগে কিন্তু আপোনালোকে যদি কন্টিনিউ 90 দিন বা কন্টিনিউ 3 মাহ যদি আপোনালোকে ঋণ পৰিশোধ নকৰে বেংক সমূহক বা ফাইনান্স হক তেতিয়া আপোনালোক এজন ডিফল্টাৰ হৈ যায় বা আপোনালোকক ওডি কাস্টমাৰ বুলি কোৱা হয় বা এনপিএ কাস্টমাৰ বুলি কোৱা হয় তো আপোনালোক যেতিয়া নেকি এজন ডিফল্টাৰ বা যেতিয়া নেকি এজন এনপিএ কাস্টমাৰৰ ঘৰত পৰি যাব তেতিয়া আপোনালোকে কোনো কোম্পানীতে আপোনালোকে ঋণ নাপাব আধাৰ কাৰ্ড পান কাৰ্ড ব্যৱহাৰ কৰি আপোনালোকৰ যিখন আধাৰ কাৰ্ড পান কাৰ্ড থাকিব সেই দুখন ব্যৱহাৰ কৰি আপোনালোকে কোনো বেংকতে কোনো ফাইনান্সতে আনকি আপোনালোকে সৰুতকৈ সৰু ঋণ এটাও নাপাব যদিহে আপোনালোক ডিফল্টাৰ বা এনপিএ হৈ যায় এটা যেতিয়াই নেকি 90 দিন পাৰ হয় মানে তিনিটা কিস্তি ইএমআই ল্যাপস কৰে তেতিয়া অটোমেটিক্যালি বেংক বা ফাইনান্স সমূহে সেই কাস্টমাৰ জনক এনপিএ বা ডিফল্টাৰ ঘোষিত কৰি দিয়ে আৰু তাৰ পাছত আপোনালোকে পইচা পেমেন্ট কৰিলেও আপোনালোকৰ সিভিল স্কোৰ বেয়াই দেখাই থাকিব আপোনালোকে ঋণ নাপাব এতিয়া ৰিজাৰ্ভ বেংকে সেই কাৰণে বেংক বা ফাইনান্স সমূহলৈ এটা নোটিস জাৰি কৰিছে যে এতিয়াৰে পৰা বেংক সমূহে ইচ্ছা কৰিলে কোনো কাস্টমাৰক এনপিএ বা ডিফল্টাৰ ঘোষিত কৰিব নোৱাৰিব এনপিএ বা ডিফল্টাৰ ঘোষিত কৰাৰ আগত সেই কাস্টমাৰ জনলৈ এখন নোটিস জাৰি কৰিব লাগিব আৰু সেই কাস্টমাৰ জনৰ পৰা উত্তৰ বিচাৰিব লাগিব যে তুমি পইচাটো কিয় দিব পৰা নাই
পইচাটো দিম বুলি ভাবিছানে নাই ভাবা বা পইচাটো তুমি পৰিশোধ কৰিবা নে নকৰিবা যদি কাস্টমাৰজনে উত্তৰত কয় যে মোৰ এইটো কাৰণবশতঃ মই ঋণটি পৰিশোধ কৰিব পৰা নাই মই সময়মতে আপোনালোকক ঋণসমূহ ঘূৰাম বুলি আপোনালোকক কথা দিছো মই আপোনালোকক পইচাসমূহ আপোনালোকৰ ইন্টাৰেষ্ট সহ মই আপোনালোকক ঘূৰাই দিম তেন্তে আপোনাক এনপিএ কাস্টমাৰৰ ঘৰত পেলাব নোৱাৰিব বা এনপিএৰ লিষ্টত ধৰিব নোৱাৰিব বুলি জনাইছে অতি কমেও 21 দিনৰ সময় দিব লাগিব উত্তৰ দিবৰ কাৰণে যে 21 দিনৰ ভিতৰত যদি হে সেই গ্ৰাহকজনে কোনো উত্তৰ নিদিয়ে তো সেই বেংকক বা সেই আপোনাৰ ধৰি লওক ফাইনেন্সক তেতিয়াহে এনপিএৰ কাস্টমাৰক ঘৰত পেলাব পাৰিব বুলি জনাইছে তো কোনো প্ৰতিষ্ঠান মানে ডাঙৰ ডাঙৰ কোম্পানীয়ে হওক বা ধৰি লওক কোনো ইন্ডিভিজুৱেল ব্যক্তিয়ে হওক যোনেই লোন নলও কিয় প্ৰত্যেকৰ ক্ষেত্ৰতে এই নিয়মটো প্ৰযোজ্য হ'ব এতিয়াৰে পৰা তো সবৰে হৈ যায় ন কেতিয়াবা নহয় কেতিয়াবা ঋণ আপোনাৰ ডিলে হৈ যায় দিব নোৱাৰা হয় এতিয়া লকডাউনৰ সময়ৰ কথাই আপোনালোকক চাওকচোন লকডাউনত প্ৰায় এটা গুটি বছৰ বৰবাদ হৈ গ'ল তো গোটেই বছৰটোত মানুহৰ ইনকম নাই কোনোবাই গাড়ী লৈ থৈছিলে তেওঁলোকে ইনষ্টলমেন্ট দিব পৰা নাছিলে কোনোবাই ঋণ লৈ থৈছিলে তেওঁলোকে ইনষ্টলমেন্ট দিব পৰা নাছিলে তো তেনেকুৱা সময়ত যদি বেংকে ডিফল্টাৰ ঘোষিত কৰি দিয়ে তো প্ৰত্যেকজন ব্যক্তিয়েটো ডিফল্টাৰ হৈ যাব বা ডিফল্টাৰ বচাবৰ কাৰণে তেওঁলোকে পইচা দিব ক'ৰ পৰা তেওঁলোকৰ ইনকম নাছিলে এতিয়া এই যিনিকি কোভিড-19ৰ সিচুৱেচন আমাৰ ভাৰতবৰ্ষত হৈ গৈছিলে ইনকম সোৰ্সেস বন্ধ হৈ গৈছিলে এনেকুৱা সিচুৱেচন যে ইন ফিউচাৰ আমাৰ ভাৰতত নাহিব তাৰ কোনো মানা নাই তো সেইবিলাকৰ প্ৰতি লক্ষ্য ৰাখিয়ে মানুহৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ৰিজাৰ্ভ বেংকে এই নতুন নিয়মটো ঘোষণা কৰিছে এতিয়া আপোনালোকক যদি কোনোবা বেংকে বা কোনোবা ফাইনেন্সে আপোনালোকক যদি কোনো ধৰণৰ নটিচ জাৰি নকৰাকৈ আপোনালোকক ডিফল্টাৰ ঘোষিত কৰি দিয়ে এনপিএ ঘোষিত কৰি দিয়ে তেতে সেই বেংক বা সেই ফাইনেন্সৰ ওপৰত আপোনালোকে ৰিজাৰ্ভ বেংকত কমপ্লেইন কৰিব পাৰিব আৰু অধিক যদি কমপ্লেইন তেনেকুৱা ধৰণৰ যায় তেতে সেই ৰিজাৰ্ভ বেংক বা ৰিজাৰ্ভ বেংকে সেই বেংকসমূহ বা সেই ফাইনেন্সৰ সমূহৰ ওপৰত ৰিজাৰ্ভ বেংকে কি হ'ব পেনাল্টি লগাব আৰু পেনাল্টি 1 টকা 2 টকাৰ নহয় বহু কোটি কোটি টকাৰ পেনাল্টি লগাই দিয়ে 100 কোটি টকা 200 কোটি টকা 300 কোটি টকা এনেকুৱা পেনাল্টি লগাই দিয়ে তো আপোনালোকে হেইটো কি কৰিব পাৰিব কমপ্লেইন কৰিব পাৰিব ৰিজাৰ্ভ বেংকত সেই কোম্পানীটো বা সেই বেংকটোৰ ওপৰত তো বন্ধু বান্ধৱীসকল আজিৰ ইনফৰমেশনটো আপোনালোকৰ জানি কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব আজিৰ খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি খবৰটো অকনমান ইনফৰমেটিভ যেন লাগিছে সকলোলৈকে শেয়াৰ কৰক আৰু এতিয়ালৈকে যদি ভিডিওটো লাইক এটা কৰা নাই লাইক এটা কৰি ল'ব চেনেল যদি সাবস্ক্ৰাইব কৰে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা জনাই বিদায় মাগিছো ধন্যবাদ জয় অসম